পিতৃদোষ কি? মহালয়াৰ দিনা আমি পিতৃপুৰুষক কিয় স্মৰণ কৰা উচিত? নাইবা 2025 বৰ্ষৰ মহালয়ানো কেতিয়া? এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। এইখিনিতে আপোনালোকক জনাব বিচাৰিছো নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যে এইবাৰ নৱৰাত্ৰি 22 ছেপ্টেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব। অসমত পূজাৰ সময় হ'ব 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 1 অক্টোবৰলৈকে। 2 অক্টোবৰত দেৱীৰ বিসৰ্জন। তেনে ক্ষেত্ৰত অসমত দুৰ্গা পূজা আৰম্ভ হ'ব 28 ছেপ্টেম্বৰৰ পৰা। ষষ্ঠী হ'ব 28 ছেপ্টেম্বৰ, সপ্তমী হৈছে 29 ছেপ্টেম্বৰ, অষ্টমী 30 ছেপ্টেম্বৰ, নৱমী 1 অক্টোবৰ আৰু দশমী হ'ব 2 অক্টোবৰ তাৰিখে। গতিকে আশা কৰিছো আপোনালোকে মহালয়া কেতিয়া সেই কথাও হয়তো ইতিমধ্যে গম পাইছে। 2025 বৰ্ষৰ মহালয়াৰ তিথি আৰম্ভ হোৱাৰ লগে লগে পিতৃপক্ষ আৰু দেৱীপক্ষৰ মাজত সন্ধিখনকে যিহেতু মহালয়া বুলি কোৱা হয়। পিতৃপক্ষৰ এই সময়ছোৱাত হিন্দু ধৰ্ম অনুসৰি আমাৰ উপৰি পুৰুষসকলক স্মৰণ কৰাৰ কিছু নিয়ম আছে। আমাৰ জীৱনত উপৰি পুৰুষৰ আশীৰ্বাদ অতিকৈ গুৰুত্বপূৰ্ণ। কোৱা হয় যে মহালয়া পক্ষ হৈছে ভাদ মাহৰ প্ৰশেষ যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে পৃথিৱী ভ্ৰমণ কৰি মৰ্ত্যলৈ আহে আৰু আমাৰ শ্ৰাদ্ধ প্ৰসাদ গ্ৰহণ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰে। যদিহে উপৰি পুৰুষৰ আশীৰ্বাদ আমি জীৱনত নাপাওঁ নাইবা তেওঁলোকৰ দুখ যদিহে আমাৰ জীৱনত থাকি যায় তেনেহলে কিছুমান অশুভ ফল লাভ কৰিব পৰা যায়। ঋণগ্ৰস্ত হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইটোৰ পাছত সিটো সমস্যাও দেখা দিয়ে। এনেবোৰ সমস্যা পিতৃদোষ থাকিলেও হোৱা দেখা যায়। গতিকে পিতৃদোষ থাকিলে কি কৰাটো বাঞ্ছনীয় বলক জানি লওঁ। বহু লোকৰ বহু ক্ষেত্ৰত ব্যস্ততাৰ কাৰণে নাইবা বিভিন্ন কাৰণত উপৰি পুৰুষৰ শ্ৰাদ্ধ কৰিবলৈ পাহৰি যোৱা দেখা পোৱা যায়। শ্ৰাদ্ধ কৰিবলৈ পাহৰিলেও পিতৃদোষ লগা বুলি কোৱা হয়। সেয়েহে এই পিতৃপক্ষৰ সময়ছোৱাত তেওঁলোকৰ বাবে অৰ্পণ কৰাটো খুবেই বেছি বাঞ্ছনীয়। নাইবা কোনো লোকে যদিহে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ তিথি নাজানে তেনেহলে তেওঁলোকেও পিতৃপুৰুষৰ এই সময়ছোৱাত শ্ৰাদ্ধ কৰিব পাৰে। পিতৃপক্ষৰ এই সময়ছোৱাত পিতৃ তৰ্পণৰ সময় বুলিও কোৱা হয়। মহালয়াৰ এই সময়ছোৱাত তথা পিতৃপক্ষৰ এই সময়ছোৱাত ঘৰৰ দক্ষিণৰ ফালে চোতাল নাইবা ছাদত যদিহে পূৰ্বপুৰুষসকলক স্মৰণ কৰি এগছি ঘিউৰ চাকি জ্বলোৱাব পৰা যায় তেনেহলে খুবেই বেছি ভাল তথা পিতৃদোষ খণ্ডন হোৱা বুলি কোৱা হয়। দ্বিতীয়তে মহালয়াৰ দিনা পুৱা 4 মান বজাৰ পৰা 7 মান বজালৈ পিতৃ তৰ্পণ কৰাও দেখা পোৱা যায়। পানীত উপৰি পুৰুষসকলৰ কাৰণে গাখীৰ, কুশবন, জৱ আৰু তিল আটাইখিনি মিহলাই নদীৰ ঘাটত আপোনালোকে তৰ্পণ কৰিব লাগিব। মহালয়াৰ এই বিশেষ দিনটোত পূৰ্বপুৰুষসকলৰ কাৰণে পাঠ আদিও আপোনালোকে পঢ়িব পাৰে। এই সময়ছোৱাত দান কৰিব পাৰিলে ভাল। দানৰ ভিতৰত হৈছে শস্য, বস্ত্ৰ নাইবা সোণ, ৰূপ ইত্যাদি। আৰু আটাইতকৈ মহান দান হৈছে গোদান নাইবা গোমূল্য দান। মহালয়াৰ দিনা আপোনালোকে আহঁত গছৰ গুৰিত পানী, গাখীৰ, তিল, জৱ ইত্যাদি মিহলাইও ঢালিব পাৰে। আৰু এইসমূহ যদিহে আপুনি কৰিব পাৰে অৰ্থাৎ মহালয়াৰ দিনটোত যদিহে আপুনি এইসমূহ কাম কৰিব পাৰে তেনেহলে নিশ্চয়কৈ যদিহে আপোনাৰ ওপৰত পিতৃদোষ লাগি আছে তেনেহলে সেই পিতৃদোষ নিজে নিজে নাইকিয়া হৈ যাব।